বৰপেটা ৰোডত 6গৰাকী সন্দেহযুক্ত নাগৰিক গ্ৰেপ্তাৰ বৰপেটা ৰোড আৰক্ষীৰ নিশা বৰপেটা ৰোড আৰক্ষীয়ে অভিযান চলাই বিভিন্ন স্থানৰ পৰা 6গৰাকী সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইগৰাকী কাটাঝাৰ পথাৰৰ কছিমুদ্দিন কুতুব আলী, জিন্নত আলী, ডুমনিৰ শাহজাহান আলী, ইন্তাজ আলী আৰু বালাভিটাৰ নায়েব আলী। বৰপেটা জিলা বিদেশী ন্যায়াধীকৰণ আদালতে এই 6গৰাকী লোকক সন্দেহজনক নাগৰিক ঘোষণা কৰাৰ পিছতে যোৱা নিশা বৰপেটা ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আটাইকেইগৰাকীয়ে নিয়মীয়াকৈ ভোট প্ৰদান কৰি আছে। ইতিমধ্যে বৰপেটা ৰোড আৰক্ষীয়ে ব্যক্তি কেইগৰাকীক গ্ৰেপ্তাৰ কৰি বৰপেটা জিলা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা মুহূৰ্তত আত্মীয়ৰ কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হয় থানা চৌহদত। বৰপেটা ৰোডৰ পৰা পুৰন্দীয়ৰী ৰিপৰ্ট, অৰুণোদয় আছাম। ঘটনা তার মানে স্যার তাই ভোট দিয়ে আছে, তার ভোট আছে, আধার কার্ড আছে, পান কার্ড আছে, আই কার্ড আছে, তার এনআরসি নাম আইছে, এক কাগজ ভুল নাই, প্রস্টিটিউশনের কাগজ আছে, রানিং ভোট আছে, তাহলে কারো আতি বারোটা যা ধরে লেগেছে। আনছে 5 জন, মোর ঘরের এটা আনছে আরো 6 জন আনছে। আনছে তাহলে কই আছে মধ্যে না জানো কি কারণ আনছে তাহলে জানে আরো কি বলি কইছে আপনারা মই কইছে তার আমি কইছো তার বাবার নামটো ঠিকই কইছে তাহলে যাই কইছে তার বাবার নামটো আব্দুল নহয়। আমি কইছে নহয় স্যার আমার তার বাবার নাম তো আব্দুল নাই, তার বাবার নাম আওয়াল। আব্দুল তো নাই, আব্দুল নাম্বার মানু আমার নাই, তাহলে তাক কেনকে লিবা লাগে। মোক কইছে কি কয় বাইদেউ তুহনে আরো আতিত লৈ যাম, কালি 10টায় শুম, কাগজ পাতি ডকুমেন্ট যা কিছু আছে লৈ থানাত যাবি, মই এৰি দিম। সেইকাৰণে মই তাক আইবা দিছোঁ। আজি আৰু আনছোঁ কাগজ পাতি, ভোটাৰ আই কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, কাগজ পাতি সব আনছোঁ, প্রস্টিটিউশনের কাগজ যা কিছু লাগে সবই আনছোঁ। আনাতে তাহলে তাও লৈ গেল, চালান দিছে। কি ওর তাক তো কিছু মোক কোয়া নাই, তাহলে কইছে ডিবুটার মধ্যে জানা নাই, তার ডিবুটা আছে না যে মই কেনকে জানি, কোনো নোটিশ নাই। ভোট দিয়ে আছে রেগুলার, ভোট দিয়ে আছে, এগুলার ভোট দিয়ে আছে, একা কাগজ কান দেখলি হল। তার নামটো ঠিক আছে, তার নামটো মিস্টেক হইছে, তার নামটো ঠিক আছে। তার মানে কালি রাতি মোটামুটি 12টা বজাত আমার গাঁৱৰ পৰা দুটা মানুহ গৈছে, এটা ইন্তেজ আলী আৰু এটা হ'ল কছিমুদ্দিন। ইন্তেজ আলীৰ যিটো কেছ সেইটো অলৰেডি এই কোৰ্টৰ পৰা কিবা বেল আনছে, বেল আনি কেছটো চলি আছে, ৰানিং চলি আছে, আজি 2 বছৰ হৈ গ'ল। আৰু এই কছিমুদ্দিন নামৰ মানুহটো ইয়াৰ কোনো ডিবুটৰ কোনো নোটিছো অহা নাই, একো অহা নাই। কালি ৰাতি 12টা বজাত যাই মানুহটোক উঠাই আনছে। আমি এনে কাগজ পাতিত দেখা পালোঁ কছিমুদ্দিৰ যিটো নামটো কছিমুদ্দিন ঠিকে আছে, কিন্তু তাৰ দেউতাৰ নামটো কছিমুদ্দিৰ লগত মিলা নাই। চাওক আজি গাঁৱত হয়তো কছিমুদ্দিন নামৰ মানুহ আৰু থাকিব পাৰে, দেউতাৰ নামটোতো মিলিব লাগিব, দেউতাৰ নামৰ লগত কছিমুদ্দিন নামৰ লগত নিমিলে। তাহোন কছিমুদ্দিন পাইছে বুলি কছিমুদ্দিকে উঠাই আনছে, কিন্তু কছিমুদ্দিৰ দেউতাৰ যিটো নাম সেইটো কছিমুদ্দিৰ দেউতাৰ নহয়। এথেন আমি শুনা পাই আছোঁ ডিবুটাৰৰ কাৰণে উঠাই আনছে। আমাৰ মোটামুটি ডুমুনি, খৈৰাবাৰী, কাটাঝাৰ এইখিনিৰ পৰা 6 জন মানুহ, বালাভিটাৰ পৰা 6 জন মানুহ আনছে। এতিয়া তেওঁলোকক আনি হয়তো থানাত আনছে ৰাতি, আমি ৰাতিপুৱা আহিলোঁ, এথেন ইয়াত লৈ গৈছে, কোৰ্টত লৈ গৈছে, কোৰ্টৰ পিছত কিজানি লৈ গৈছে আমাৰ বৰপেটা ৰোড। তেওঁলোকে ৰানিং ভোট দি আছে। এথেন আমি বিচাৰোঁ যদি মানুহগিলা কাগজ পাতিত প্ৰমাণ পাতিত যদি ঠিক আছে, আমি উপযুক্ত আৰক্ষী বিষয়া তাৰপিছত অনুৰোধ কৰোঁ সেই মানুহগিলাক যাতে হেৰাছমেণ্ট নিদিয়ে, কষ্ট নিদিয়ে, যেনকৈ লৈ গৈছে সেনকৈ ঘূৰাই দিয়ে। আর যদি কাগজ পাতিত ভুল আছে এগুলা আইনে যি বিচার করে করব।